নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনালোঁ। আৰু এয়া দেখিছেনে, আজি মই সাজি-কাচি কলৈ যাবলৈ ওলাইছোঁ। আজি এফালে যাবলৈ ওলাইছোঁ আৰু এয়া গাড়ীও উলিয়াই ৰেডি কৰি ল'লোঁ। আৰু আজি আমাৰ যিহেতু এনিভাৰ্চাৰী হয় আৰু লগতে ভেলেণ্টাইন ডেও হয়, আৰু সেইকাৰণে আজি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। এয়া দেখিছেনে, বেটি, মই আৰু মোৰ মানুহজন, আমি তিনিও ওলাই গৈ আছোঁ। আৰু এয়া ওলাই গৈ আমি ক'ত পালোঁ জানেনে? প্ৰথমতে আমি মন্দিৰলৈ বুলি আহিলোঁ আৰু এয়া আহি আমি জগন্নাথ মন্দিৰ পালোঁগৈ। আৰু এয়া দেখিছেনে, জগন্নাথ মন্দিৰৰ কাষে কাষে এয়া আপোনাৰ ধূপ চাকি লোৱা দোকানসমূহ লাইনকৈ তাতে আছে। আৰু এয়া আমি মন্দিৰৰ মেইন গেটখনৰ ফালেদি সোমাই গৈছোঁ। আৰু এয়া দেখিছেনে, আজি অকণমান যিহেতু ভেলেণ্টাইন ডে আছে আৰু সেইকাৰণে মানুহো অকণমান ভিৰ হৈছে। আৰু এয়া আমি গৈ আছোঁ বৰ্তমান। আৰু এয়া আমি এখোজ দুখোজকৈ আগুৱাই মেইন মন্দিৰৰ ফালে গৈ আছোঁ। আৰু এয়া দেখিছেনে, ভিৰত অকণমান সময় ৰ'ব লগা হৈছে আমি ওপৰলৈ যাবলৈ। আৰু এয়া আমি তাৰপিছত চিৰিয়ে এখোজকৈ আগবাঢ়ি গৈ আমি মন্দিৰ পাইছোঁগৈ। এইটো হৈছে জগন্নাথ মন্দিৰৰ আটাইতকৈ ডাঙৰ মেইন মন্দিৰটো। আৰু যিহেতু আমি অকণমান দিনৰ সময়ত গৈছিলোঁ আৰু দিনৰ সময়ত মেইন মন্দিৰৰ দুৱাৰ বন্ধ থাকে খন্তেক সময়ৰ কাৰণে, আৰু সেয়েহে আমি মন্দিৰৰ বাহিৰতে সেৱা এটা কৰিলোঁ। তাৰপিছত সেৱা কৰি মেলি আমি তাত ভালেমান সময় থাকিলোঁ আৰু তাৰ পৰিৱেশটো উপভোগ কৰিলোঁ। এয়া তাৰপিছত আপোনালোককো আমি দেখাই দিওঁ এয়া মন্দিৰৰ সম্পূৰ্ণ কিছু অংশ। এয়া দেখিছেনে, মেইন মন্দিৰৰ কাষে কাষে সৰু সৰু বাকীবোৰ যেনে শিৱ মন্দিৰ, গণেশ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, প্ৰত্যেকটো মন্দিৰ আছে। আৰু তাৰপিছত মই দুটামান ৰিলচো বনালোঁ। আৰু এয়া দেখিছেনে, মই অকণমান শ্বুট কৰি ল'লোঁ ৰিলচৰ কাৰণে। তাৰপিছত এয়া দেখিছেনে, চেণ্ডেল জোতা থ'বৰ কাৰণে কিমান ধুনীয়াকৈ ছিষ্টেম কৰি দিছে। আৰু তাৰপিছত আমি আহি পিনে গদাপাণিৰ মুমফিত সোমালোহি। আৰু এয়া আমি বৰ্তমান ভিতৰলৈ সোমাই গৈ আছোঁ। তাৰপিছত আমি সোমাই আমাৰ নিজৰ কেবিনত বহিলোঁ। আৰু বহাৰ পিছতে আমাৰ খানা আহি পালেহি খন্তেক সময়ৰ পিছতে। এয়া প্ৰথমতে আমি লৈছিলোঁ চিকেন তন্দুৰী, আৰু এয়া প্ৰথমতে আমি চিকেন তন্দুৰী খাই লৈছোঁ। এয়া দেখিছেনে, এয়া মানুহজনে আৰু বেটি খাইছে, লগতে ময়ো খাই লৈছোঁ। তাৰপিছতে আমি অকণমান সময় এনেকৈ কথা পাতিলোঁ। আৰু তাৰপিছতে অলপ সময় পাছতে মেইন কোৰ্চ আহি পালেহি। আৰু তাৰপিছত আমি তাতে মেইন কোৰ্চো খালোঁ। আৰু মেইন কোৰ্চত আজি আছিলে আপোনাৰ অসমীয়া থালি, গাহৰি মাংস, নান আৰু বাটাৰ পনীৰ আছিলে। আৰু এইবোৰ আমি খানা খাই মেলি তাৰপিছত আমি বগীবিলৰ ফালে ওলাই আহিলোঁ। আৰু এয়া আমি আহি বগীবিল দলং পালোঁহি। দেখিছেনে, এয়া হৈছে বগীবিল দলং। আৰু ইয়াৰ পৰিৱেশটো খুবেই ধুনীয়া, বহুত শান্ত, আৰু ইয়ালৈ আহিলে মনটো সঁচাই খুবেই ভাল লাগে। তাৰপিছত আমি তাৰ তলেদি গ'লোঁ কাঞ্চনজংঘালৈ বুলি। আৰু এয়া আমি বৰ্তমান কাঞ্চনজংঘালৈ গৈ আছোঁ। আৰু এয়া আপোনালোকক অকণমান কাঞ্চনজংঘাৰ দৃশ্যও দেখাই দিছোঁ। এয়া দেখিছেনে, কি সুন্দৰ পৰিৱেশ। আজি অকণমান মানুহৰ ভিৰটো কম, যিহেতু মেট্ৰিকৰ পৰীক্ষা আৰম্ভ হ'ব হৈছে আৰু বাকী স্কুলৰ পৰীক্ষাবিলাকো আৰম্ভ হ'ব হৈছে, সেইকাৰণে চাগৈ মানুহৰ ভিৰটো অলপ কম দেখিছোঁ। তাৰপিছত এয়া দেখিছেনে, আমি আহি নদীৰ পাৰ পালোঁহি। আৰু কি যে সুন্দৰ পৰিৱেশ, থাকি মনটো সঁচাই ভাল লাগিলে বহুত। আৰু এয়া আমি নদীৰ দৃশ্য, তাৰ কাষৰ দৃশ্যসমূহ উপভোগ কৰিলোঁ। তাৰপিছত এয়া অকণমান আমি ফুৰিলোঁ, তাতেই থাকিলোঁ বহুত সময়, আৰু দুটামান তাতো ৰিলচ বনাই ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, আমাৰ বেটি খেলাত লাগিলে। এয়া প্ৰথমতে তাই এনেকুৱা ঝুলনাখনত ঝুলি ল'লে আৰু কি ফূৰ্তি পাইছে দেখিছেনে।
তাৰপিছত ময়ো তাইক দেখি অকণমান ঝুলনাত ঝুলি ল'লোঁ আৰু ময়ো ভাল লাগিলে বহুত দিনৰ মূৰত ঝুলনা ঝুলি। আৰু তাৰপিছত আমি আকৌ আগবাঢ়ি গ'লোঁ। তাৰপিছত আমি মাক জীয়েক দুজনীয়ে এবাৰ ঝুলনাত অকণমান ঝুলি ল'লোঁ। এয়া দেখিছেনে, বেটী মুখ ফুলাই আছে, যিহেতু তাইক খেলিবলৈ লাগে, তাই ফটো আৰু ভিডিঅ' নকৰে। আৰু তাৰপিছত তাইক খেলিবলৈ দিলোঁ। এয়া তাই বৰ্তমান ঝুলনা ঝুলি আছে আৰু কি ফূৰ্তি পাইছে দেখিছেনে। এনেকৈ সৰু ল'ৰা ছোৱালীবিলাকক মাজে মাজে উলিয়াই নিলে তেতি মনত কিমান ফূৰ্তি পায় দেখিছে। তাৰপিছত আমি ঘৰলৈ বুলি উভতিলোঁ। মোৰ ভিডিঅ'সমূহ আপোনালোকে এবাৰ চাব বুলি আশা কৰিলোঁ আৰু যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।